নমস্কাৰ খুলুমবাই তো আপোনালোকে চাই আছে বৰণী ৰাহুল ইউটিউব চেনেল তো গাইজ আমাৰ BTC চৰকাৰৰ তৰফৰ পৰা আমাৰ সন্মানীয় এডুকেশ্যন ডিপাৰ্টমেণ্টৰ EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই মিডিয়াৰ আগত কৈছিলে যে ডিচেম্বৰ মাহৰ শেষৰ ফালে মেৰিট লিষ্টটো মানে LP UPৰ মেৰিট লিষ্টটো দিব আৰু ডিচেম্বৰ মাহৰ শেষৰ ফালে মানে মেৰিট লিষ্টটো দি পেলাই এপইণ্টমেণ্টটো দিব। এতিয়া হ'ল তাৰপিছত পাল্টি গেল কথাটো, ওলোটা মাৰিলে ডকুমেণ্টছ কিবা কিবি চোৱা চিতা মানে নিৰীক্ষণ কৰিব লাগে, পৰীক্ষণ কৰিব লাগে পুনৰবাৰ, সেইকাৰণে দিলে হ'ল, দেৰি লাগিল। সেইকাৰণে বোলো জানুৱাৰী মাহত আমি দি দিম। এতিয়া 2026 বৰ্ষৰ আজি হ'ল 2 জানুৱাৰী, ঠিক আছে, আজি 2 জানুৱাৰী। কোনো বৰ্তমান মই খবৰ পোৱা নাই, মিডিয়াৰ আগতো কোনো মানে বক্তব্য ৰখা দেখা পোৱা নাই আমাৰ সন্মানীয় EM ডাঙৰীয়াৰ পৰা। এতিয়া মই এইটো ভিডিঅ'ৰ পৰা এইটোৱে মানে অনুৰোধ কৰিম BTC চৰকাৰক আৰু আমাৰ সন্মানীয় এডুকেশ্যন ডিপাৰ্টমেণ্টৰ EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াক এইটোৱেই আহ্বান কৰিম যে অতি সোনকালে এই BTCৰ যি LP আৰু UPৰ মেৰিট লিষ্টটো পাব্লিছ কৰি পেলাই এপইণ্টমেণ্টটো যাতে সোনকালে দি দিয়ে, কাৰণ বহুতো মানে কেণ্ডিডেট ৰৈ আছে এইটো মেৰিট লিষ্টটো। আৰু এটা কথা মই আহ্বান কৰিম যে সেই মানে বেছি দিন হোৱা নাই, অসম চৰকাৰৰ তৰফৰ পৰা 5500 মানে 5500 নেকি কিমান বাছিল নাজানো, মুঠতে 5000 মানে এই এপইণ্টমেণ্টটো দিলে। তাতে BTCৰ পৰা অসমত মানে 5500 মানে BTCৰ পৰা কমেও মানে অসমীয়া মিডিয়াম হওক বড়ো মিডিয়ামৰ 50টা না কিবা আছিল, অসমীয়া মিডিয়ামত বেছি গৈছে, মানে সেইকেইটাক মানে উইথড্ৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰক, নহ'লে এই পোষ্টখিনি মাৰা যাব। মনে মনে ভৰাই দিব, মানে কোনে পাত্তা ল'ব। সেইকাৰণে BTCত মানে উইথড্ৰৱেল ব্যৱস্থাটো কৰিব লাগে। এইটো হ'ল এছামিছ মিডিয়াম হওক বা বড়ো মিডিয়াম হওক, সোনকালে যাতে এইটো যেনেকৈ DWE মানে উইথড্ৰৱেলৰ যি ব্যৱস্থাটো গ্ৰহণ কৰিছে, ঠিক তেনেকৈ যাতে BTCটো এই অসমত 5500 মানে যিমান যি চাকৰি পালে তেওঁলোকে যাতে BTCটো উইথড্ৰৱেল কৰিব পৰা কৰি দিয়ে। পিছত কি হ'ব, যদিহে তেওঁলোকে উইথড্ৰৱেল কৰে, কিছুমান কম নম্বৰ থকাবিলাক, কম পাৰ্চেণ্ট থকাবিলাক মানে চাকৰিটো লাভ কৰিব। সেইকাৰণে মই BTC চৰকাৰক এটি অনুৰোধ কৰিম, আপোনালোকে এনেধৰণ কৰিব পাৰে, DWEৰ পৰা নামখিনি লৈ পেলাই যি ব্যক্তিয়ে মানে BTCৰ পৰা অসম চৰকাৰৰ তৰফত যি মানে DWEৰ পৰা চাকৰিটো পালে, তাতে নামটো DWEৰ পৰা অফিচৰ পৰা কালেক্ট কৰি পেলাই এই কিতাপ মানে পূৰা কাটি পেলাই মেৰিট লিষ্টৰ পৰা আউট কৰি পেলাই যিখিনি ব্যক্তিয়ে কম নম্বৰ মানে পাইছে তেওঁলোকক যাতে এই মেৰিট লিষ্টত মানে সোমোৱাৰ হেৰিটো কৰি দিয়ে, আৰু নহ'লে মানে অভাৰলেপিং হৈ যাব। তো এইখিনিয়ে ক'লোঁ, আপোনালোকে ভিডিঅ'টো যাতে শ্বেয়াৰ কৰক। ধন্যবাদ।